Hello guys, welcome to my YouTube channel Ahmed Vlogs আৰু আজি মই বাহেতা চাৰিআলিৰ পিয়েলি হাতা মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত। তো আমাৰ লগত আছে পিয়েলি হাতা মধ্য ইংৰাজী বিদ্যালয়ত পঢ়া ল'ৰাজন অষ্টম শ্ৰেণীত পঢ়ে আৰু এওঁৱে আমাক পৰিচয়টো দি দিব স্কুলখনৰ আৰু লগতে তেওঁৰ পৰিচয়টো দি দিব। নাম সৈয়দ নাছিৰ আলী আৰু মই এইখন বিদ্যালয়তে পঢ়া এজন ছাত্ৰ আৰু বৰ্তমান মই পঢ়ি আছোঁ। এইখন বিদ্যালয়ত তিনিটা শ্ৰেণী কোঠা আছে 6, 7, 8 আৰু এটা আইনষ্টাইন বিজ্ঞানাগাৰ আছে আৰু পুথিভঁৰালো আছে। বিভিন্ন ক্ষেত্ৰত আমাৰ স্কুলখন পিয়লি হাতা বিদ্যালয়খন আগবঢ়া আৰু এই পিয়লি হাতা মধ্য ইংৰাজী বিদ্যালয়খনত ক'ব গ'লে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 206 জন। আমাৰ এইখন বিদ্যালয় যোৱা 3 বছৰে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। চনকেইটা হ'ল 22, 23, 24। এই বিদ্যালয়খন বিভিন্ন গছপুলিৰে ভৰা। কিমান গছপুলি আছে? 250কৈও অধিক গছপুলি আছে। আহক আপোনালোকক আমাৰ বিদ্যালয়খন দেখাই দিওঁ এবাৰ। তো বিদ্যালয়খন চাই লওক তোমালোকে। তো এইবিলাক বিভিন্ন ফুলৰ টাব আছে। প্ৰাকৃতিক পৰিৱেশৰ লগতে ফুল ফলেৰে জাতিষ্কাৰ এই বিদ্যালয়খন। তো এইডাল ইয়াতে শেৱালি ফুল আছে, তাৰপিছত এইডাল শালকুঁৱৰী নামৰ গছ আছে। তো আমি গৰমৰ বন্ধত আহিছোঁ বাবে বাহিৰৰ পৰিৱেশে দেখুৱাব লগা হৈছে। তো চাই লওকচোন ইমান ধুনীয়া বিদ্যালয়খন। তো ইয়াতে বিভিন্ন ধৰণৰ ফুলৰ টাব বাহিৰত ওলোমাই থোৱা আছে। তো এইখন আমাৰ পিয়লি হাতা গাঁৱৰ মানচিত্ৰ আঁকি থোৱা আছে আৰু এই বিদ্যালয়খন স্থাপিত 1983 চনত। আৰু এইবিলাক লেচুৰ গছ আছে আৰু বিভিন্ন গছ গছনি আছে, মই বাৰু ইমান নাম নাজানো। তো এইখন প্ৰাচীৰ পত্ৰিকা। ইমান ধুনীয়া চাওকচোন। তো 2 দিনমান আগত NK TV নামৰ এটা নিউজ চেনেল আহিছিল এই বিদ্যালয়খনলৈ আৰু আইনষ্টাইন বিজ্ঞানাগাৰটো দেখুৱাইছিল। তো চাওকচোন তোমালোকে আইনষ্টাইন বিজ্ঞানাগাৰটো। এবাৰ সহযোগী এই বিজ্ঞানাগাৰটো NK TV দৰ্শকসকলক প্ৰত্যক্ষ কৰাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই বিজ্ঞানাগাৰটোত আছে যথেষ্ট সংখ্যক বিজ্ঞানৰ যি আৰ্হি, এই আৰ্হিসমূহ ইয়াতে আঁৰি থোৱা আছে। বিজ্ঞানীসকলৰ ফটো আঁৰি থোৱা আছে। অসমীয়া সংস্কৃতি বা অসমীয়া সংস্কৃতিৰ যি নৃত্য, যি চিত্ৰ ইয়াতে অংকিত কৰাই আছে। লগতে এই বিজ্ঞানাগাৰত আমাৰ অসমীয়া চহা খেতিয়কসকলৰ যি শস্য শ্যামলা এখন খেতি পথাৰ গঢ়াৰ কাৰণে বীজসমূহ ইয়াতে সংগ্ৰহ কৰি থৈছে। আৰু এইটো পুথিভঁৰাল। যদি আমি বিদ্যালয়খন খোলাৰ সময়ত আহিলোহেঁতেন তেতিয়াহ'লে বিদ্যালয়খন ধুনীয়া চাফ চিকুণ হৈ থাকিলেহেঁতেন। তো এই বিদ্যালয়খনত এটা পুথিভঁৰাল আছে, এটা আইনষ্টাইন বিজ্ঞানাগাৰ আছে আৰু এটা মিউজিয়াম আছে। ইমান ধুনীয়া বিদ্যালয় এইখন। এইখন বিদ্যালয়ক চৰকাৰৰ ফালৰ পৰা 16 লাখ টকা দিয়া হৈছে। আৰু স্বাধীনতা দিৱসৰ দিনা ইয়াতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীবিলাকে পতাকা উত্তোলন কৰে।
15 আগষ্টৰ দিনা ইয়াত পতাকা উত্তোলন কৰা হয়। আৰু এই বিদ্যালয়খনত প্ৰত্যেকটো ক্লাছত মহৎলোকৰ বাণী লিখাই আছে। এইখন হ'ল প্ৰাচীন পত্ৰিকা। তো এনেকুৱা ধৰণৰ ডাষ্টবিন প্ৰত্যেকটো ক্লাছৰ আগত এনেকুৱা কৰি ডাষ্টবিন থৈ দিয়া হৈছে। তো ইয়াতে 4টামান বাল্টি ৰখা হৈছে আৰু বাল্টিবিলাকত আছে বালি, আৰু বালি এইকাৰণে ৰখা হৈছে ধৰি লোৱা ক'ৰবাত জুই লাগিছে তো বালিবোৰ ছটিওৱা হয়। তো এতিয়া তোমালোকক আমি বইজ টয়লেটটো দেখুৱাই দিওঁ। আৰু এইটো এটা হ'ল বইজ টয়লেট, আৰু ইয়াতে টেপবিলাকত ছাত্ৰ ছাত্ৰীবিলাকে লেজাৰৰ খাদ্য খাই হাত মুখ ধোৱা হয়। আৰু আমি গৰমৰ বন্ধত আহিছোঁ বাবে ইয়াতে তলা মৰা আছে। তো সেইটো গাৰ্লছ টয়লেট। 250তকৈ অধিক গছপুলি এই বিদ্যালয়খনত আছে, আৰু এই বিদ্যালয়খনে যোৱা 3 বছৰে A+ গ্ৰেড পাইছে। আৰু এই বিদ্যালয়খন খুবেই পৰিষ্কাৰ হয় আপোনালোকক দেখুৱালৈ। তো এই বিদ্যালয়খনৰ হেড ছাৰজনৰ নাম অতুল চন্দ্ৰ দাস। বিদ্যালয়ত মুঠ শিক্ষক শিক্ষয়িত্ৰী 6জন, আৰু 2জন আছিল ৰিটায়াৰ হৈছে। না 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 ইয়াতে ল'ৰা ছোৱালীবিলাকে চাইকেল থ'ব পাৰে, আৰু শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলে নিজৰ বাহন থ'ব পাৰে। তো এইটো ৰান্ধনী ঘৰ। ইয়াতে ল'ৰা ছোৱালীবিলাকৰ কাৰণে ভাত বনোৱা হয়। ইয়াতে সুবিধা কৰি দিয়া হৈছে ল'ৰা ছোৱালীবিলাকৰ বাবে, কোনবাৰে কি দিয়া হয়। তো ইয়াতে বিভিন্ন ধৰণৰ ফুল, বিভিন্ন ধৰণৰ গছ আছে। ইয়াতে যেনেকুৱা কৰি কথনা ফুল, এইডাল আহঁত গছ। তো ইয়াতে বিভিন্ন ধৰণৰ চিত্ৰ আঁকি থোৱা আছে। বৰষুণৰ কাৰণে অলপমান কালাৰটো গৈছে। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।